নমস্কাৰ বন্ধু-বান্ধৱীসকল, তোমালোকলৈ আজি মই জিকেৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। ইয়াত আমাক প্ৰথম প্ৰশ্নটো কি দিয়া আছে? 1857 চনৰ বিদ্ৰোহত কানপুৰৰ নেতা কোন আছিল? অপশ্যন দিয়া আছে আমাৰ তাতিয়া টোপে, লক্ষ্মীবাই, নানা চাহেব, এজনো নাই। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নানা চাহেব। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াত আমাক কি দিয়া আছে? 1857 চনৰ চিপাহী বিদ্ৰোহৰ অসমৰ কোনে নেতৃত্ব দিছিল? অপশ্যন দিয়া আছে আমাৰ মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, পিয়লি বৰুৱা। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? মণিৰাম দেৱান। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াত আমাক কি দিয়া আছে? 1857 চনৰ কৃষক বিদ্ৰোহৰ নেতা চৰ্দাৰ মাল্লাকাৰ ক'ৰ আছিল? অপশ্যন দিয়া আছে আমাৰ মহীশূৰ, বাংগালোৰ, মাদ্ৰাছ, তিৰুচিৰাপল্লী। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহীশূৰ। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াত আমাক কি দিয়া আছে? ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যন দিয়া আছে আমাৰ 1600, 1670, 1700, 1608। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1608। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। ইয়াত আমাক কি দিয়া আছে? ইলোৰা গুহা কোন শতিকাত নিৰ্মাণ কৰা হয়? অপশ্যন দিয়া আছে এ 18 শতিকাত, অপশ্যন বি দিয়া আছে 4th শতিকা আৰু 5th শতিকাৰ মাজত, অপশ্যন চি দিয়া আছে 6th আৰু 10th শতিকাৰ মাজত, অপশ্যন ডি দিয়া আছে 19 আৰু 20 শতিকাৰ মাজত। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি 6th শতিকা আৰু 10 শতিকাৰ মাজত। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াত আমাক কি দিয়া আছে? 1971 চনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ দিয়া আছে জিয়াউৰ ৰহমান, অপশ্যন বি দিয়া আছে জুলফিকৰ আলী ভুট্টো, অপশ্যন চি দিয়া আছে তাজউদ্দিন আহমেদ, অপশ্যন ডি আছে এজনো নহয়। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তাজউদ্দিন আহমেদ। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াত আমাক কি দিয়া আছে? কহিনুৰ হীৰা কোনটো খনিত পোৱা গৈছিল? অপশ্যন এ দিয়া আছে কোলাৰ, অপশ্যন বি দিয়া আছে আফ্ৰিকাত, অপশ্যন চি দিয়া আছে গোলকুণ্ডা, অপশ্যন ডি দিয়া আছে এটাও নহয়। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? গোলকুণ্ডা। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াত আমাক কি দিয়া আছে? কাৰ ৰাজত্বকালক মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়? অপশ্যন দিয়া আছে আমাৰ ঔৰংজেব, বাবৰ, হুমায়ুন, শ্বাহজাহান। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন ডি শ্বাহজাহান হ'ব। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। ইয়াত আমাক কি দিয়া আছে? দিন ইল্লাহি ধৰ্ম কোনে প্ৰথমে গ্ৰহণ কৰিছিল? অপশ্যন এ দিয়া আছে জিজাবাই, অপশ্যন বি দিয়া আছে বীৰবল, অপশ্যন চি দিয়া আছে জাহাংগীৰ, অপশ্যন ডি দিয়া আছে অকমল। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বীৰবল। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। ইয়াত আমাক কি দিয়া আছে? মধ্যযুগৰ ভাৰতত দিল্লীত কোন হিন্দু ৰজাই ৰাজত্ব কৰিছিল? অপশ্যন এ দিয়া আছে হিমু, অপশ্যন বি দিয়া আছে পিথু, অপশ্যন চি দিয়া আছে অশোক, অপশ্যন ডি দিয়া আছে আনন্দ। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হিমু। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। ইয়াত আমাক কি দিয়া আছে? ৰঞ্জিত সিঙে কাৰ পৰা পৃথিৱী বিখ্যাত কহিনুৰ হীৰা লাভ কৰিছিল? অপশ্যন দিয়া আছে এ নাদিৰ শ্বাহ, অপশ্যন বি দিয়া আছে জামান শ্বাহ, অপশ্যন চি দিয়া আছে শ্বাহ চুজা, অপশ্যন ডি দিয়া আছে দৈ মহম্মদ। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন চি শ্বাহ চুজা। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। ইয়াত কি দিয়া আছে?
পলাশী যুদ্ধ কোন চনত হৈছিল? অপশ্যন দিয়া আছে 1757, অপশ্যন বি দিয়া আছে 1756, অপশ্যন চি দিয়া আছে 1755, অপশ্যন ডি দিয়া আছে 1759। তো ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? অপশ্যন এ 1757। এতিয়া আমি আহিছোঁ আজি ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ। ইয়াত আমাক কি দিয়া আছে? ভক্ত তুকাৰাম কোনজন মোগল সম্ৰাটৰ সমসাময়িক আছিল? অপশ্যন এ দিয়া আছে বাবৰ, অপশ্যন বি দিয়া আছে আকবৰ, অপশ্যন চি দিয়া আছে জাহাংগীৰ, অপশ্যন ডি দিয়া আছে ঔৰংজেব। তো ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? অপশ্যন চি জাহাংগীৰ। তো আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।